25 বিঘা মাটিত কৃষিকাৰ্য 4জনী গাই গৰু 15টাৰো অধিক ছাগলী বছৰি উপাৰ্জন 4 লক্ষাধিক টকা 30 বছৰ ধৰি কৃষিকাৰ্যৰে জড়িত আত্মনিৰ্ভৰশীল এগৰাকী আদৰ্শ কৃষক নাম চক্ৰধৰ বৰ্মন ঘৰ নলবাৰীৰ নদলা বৰপিটত বিগত 30 বছৰ ধৰি 25 বিঘা মাটিত খেতি কৰি আৰ্থিকভাৱে সবল হৈ আহিছে কৃষকগৰাকী বিভিন্ন শাক-পাচলি মাটিমাহ আলু ধান সৰিয়হৰ খেতি কৰাৰ উপৰিও গৰু ছাগলী পালনেৰে বছৰি প্ৰায় 4 লাখ টকা উপাৰ্জন কৰি আহিছে নলবাৰী জিলা কৃষি বিভাগৰ সহযোগত চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধাও লাভ কৰিছে চক্ৰধৰ বৰ্মনে মই প্ৰায় 30 বছৰ কৃষি কাৰ্যত জড়িত হৈ আছো এই কৃষি কাৰ্যত মোক বিভাগীয়ভাৱে বিভিন্ন কৰ্তৃপক্ষই মোক খা খবৰ লৈ থাকে তেখেতসকলৰ দিয়া পৰামৰ্শটো মই কিছু কাম কৰোঁ আৰু বিভাগীয়ভাৱে মোক 11 চনত এখন পাৱাৰ টিলাৰ ট্ৰেক্টৰ দিছিলে আৰু মই মাছৰুম খেতিটোৰ খাপটো কাটাৰ কাৰণে মোক এটা চাপ কাটাৰ মেচিন দিছে আৰু ৱাটাৰ পাম্প এটা দিছে স্প্ৰে মেচিন পাইছোঁ আৰু মোক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা মোক এটা সোলাৰ পাম্পৰ ব্যৱস্থা কৰি দিছে আৰু এইখিনি কৰি মই খেতি কৰি আছোঁ আৰু মই খেতি কৰি মই এনেকৈ মোৰ 4জনীয়া পৰিয়ালটো মই পালন কৰি আছোঁ চাকৰি নকৰি কৃষি কৰ্মৰেও যে আত্মনিৰ্ভৰশীল হ'ব পাৰি তাৰ উৎকৃষ্ট উদাহৰণ এইগৰাকী আদৰ্শ কৃষক চক্ৰধৰ বৰ্মন তেওঁৰ কৰ্মৰ জৰিয়তে আপুনিও হ'ব অনুপ্ৰাণিত নলবাৰীৰ পৰা ভাস্কৰ জ্যোতি ডেকাৰ ৰিপোৰ্ট DD নিউজ অসম